মোদী আহিল মোদী গ'ল অসমবাসী চাই ৰ'ল জুবিন ক্ষেত্ৰত যাবলৈ এবাৰো সময় নহ'ল হাই ৰে হাই আমাৰ দেশৰ চৰকাৰ নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি জুবিনবিহীন অসম হৈ আছে আজি জুবিন দা অবিহনে আমাৰ বিহু উৰুঙা আমি যে মাঘ বিহুৰ পালন কৰিলোঁ কিমান কষ্টত কিমান দুখত মাঘ বিহু পালন কৰিলোঁ চাওকচোন গতিকে আমি জুবিনবিহীন অসমীয়াখিনি আজি কেনেকৈ আছোঁ সেইটো একমাত্ৰ আমিহে বুজোঁ আৰু এটা কথা বেয়া লাগিছে কি এতিয়া চাওক জুবিন দাৰ মৃত্যুৰ পিছত 20 ডিচেম্বৰত মোদী আহিছিল দুদিনীয়া কাৰ্যসূচীলৈ অসমলৈকে কিন্তু তেতিয়াও জুবিন দাৰ সেই জুবিন ক্ষেত্ৰলৈ এবাৰো মোদীৰ মানে আমাৰ প্ৰধানমন্ত্ৰী যাবলৈ সময় নহ'ল সেইটো বাৰু বাদে দিছোঁ সময় নহ'ল ডাঙৰ মানুহ টাইম নাথাকিবও পাৰে কিন্তু এতিয়া যেটুকে শিল্পী দিৱসৰ সময়ত আহিছে দুদিনীয়া কাৰ্যসূচীলৈকে আকৌ অসমলৈ আকৌ গুৱাহাটীতে আহিছে গতিকে চাওক জুবিন ক্ষেত্ৰত যাবলৈ এবাৰো সময় নহ'ল নে তেখেতৰ সেইটো ক্ষেত্ৰত বৰ বেছি দুখ লাগিল জুবিন ক্ষেত্ৰত নগ'ল নাই কিন্তু এবাৰো জুবিন দাৰ নামটো উচ্চাৰণ তেখেতে নকৰিলে বহুত বেছি দুখ লাগিল দুখ পালোঁ আমি অসমীয়া হিচাপে যিখন চৰকাৰৰ ওপৰত আমি 100% আশ্বাস বা বিশ্বাস কৰি আছোঁ যে এইখন চৰকাৰে আমাক জুবিন দাক ন্যায় দিব আমাক ন্যায় দিব আমি ন্যায় পাম জুবিন দাক যে হত্যা কৰিছে সেই হত্যাকাৰীক শাস্তি দিব আমি বহু ধৰণে মানে আশা কৰি আছোঁ আমাৰতো বাদে দিয়ক আমাৰ অসমবাসী বাদে দিয়ক জুবিন দাৰ ঘৰৰ মানুহে কৈছে অসুৰকেইটা যাতে শাস্তি পায় মানে কোনো হেৰিটো যাতে মানে সৰকি নাযায় জুবিনদাৰ ঘৰৰ মানুহ তেনেকৈ কৈ আছে আৰু সেই জুবিনদাৰ ঘৰৰ মানুহে কৈ আছে যে এইখন চৰকাৰৰ ওপৰত আস্থা আছে বিশ্বাস আছে আমি যদি অসমবাসী বিশ্বাস নকৰোঁ কিন্তু ঘৰৰ মানুহে 100% বিশ্বাস কৰি আছে চৰকাৰখনৰ ওপৰত ইয়াত থকা ব্যক্তিকেইজনক আকৌ আনিব লাগে মানে তদন্ত সঠিকভাৱে হ'ব লাগে পুৰা 100% বিশ্বাসত বৰ্তমানো ৰৈ আছে এইখন মানে জুবিনদাৰ ঘৰৰ মানুহে তাৰপিছতো এই চৰকাৰখনে কি কৰিলে যিখন চৰকাৰৰ দিনত আজি আমাৰ সম্পদটো আমি হেৰাইছোঁ আৰু সেইখন চৰকাৰৰ মুৰব্বীজন আজি আমাৰ জুবিনদাৰ অসমলৈকে আহিছে অহাৰ পিছতো জুবিনদাৰ নামটো এবাৰ তেখেতে নল'লে এবাৰ তেখেতে মনত নকৰিলে এবাৰ জুবিন ক্ষেত্ৰলৈ যোৱাৰ টাইম নহ'ল বহুত দুখ লগা নাইনে জুবিনদা সৰু সুৰা মানুহ নহয় জুবিনদা আমাৰ অসমৰ সম্পদ হীৰা আমি অসমীয়া আমি সহ্য কৰিব পৰা নাই অসমীয়া আজি আমি কান্দিছোঁ দুখ কৰিছোঁ জুবিনদা নাই কেনেকুৱা লাগিছে চাওকচোন মাঘ বিহুটো আমি কেনেকৈ পালন কৰিছোঁ সন্মুখত কেনেকৈ বহাগ বিহু আহিছে আমি কেনেকৈ পালন কৰিম আমাৰ দুখ লাগে কিন্তু সেই যিখন চৰকাৰৰ পৰা আস্থা বিশ্বাস কৰিলোঁ সেইখন চৰকাৰৰ এবাৰ খবৰ ল'বলৈ টাইম নহ'ল আৰু সেইখন চৰকাৰৰ ওপৰতে আমি এতিয়াও আস্থা বা বিশ্বাস কৰি ৰৈ আছোঁ নহয়নে বাৰু এতিয়া মোৰ এনেকুৱা ভাৱ হয় চাওকচোন মানে আমি অসমবাসী কি কৰিব পাৰোঁ আমি জাষ্টিচ বিচাৰিব পাৰোঁ অসমবাসী এতিয়াও দুই এজনে মাতি আছে ছ'চিয়েল মিডিয়াত আমিও মাতোঁ এইখন চৰকাৰৰ ওপৰত ইমান বিশ্বাস কৰিছে সেই চৰকাৰৰ মুৰব্বীজনে যদি জুবিন দাক এবাৰ খবৰ নল'লে কিবা এটা ভাল লাগিছে নেকি কওকচোন আৰু সেইখন চৰকাৰৰ ওপৰত কি বিশ্বাস তথাপিও ঘৰৰ মানে এইখন চৰকাৰৰ ওপৰতে 100% বিশ্বাস কৰি আছে কৰক দিয়কচোন বিশ্বাস কৰিব লাগে আৰু সেইমতে কামটো হওক আমি সেইটোৱে কামনা কৰোঁ মাজে মাজে মোৰ এনেকুৱা মনোভাৱ হয় কিয় যেন নাজানো নহ'ব পাৰে দিয়ক মোৰ মনলৈ অহা কথাটোহে কৈছোঁ যদি কেনেবাকৈ যে আইনৰ সুৰুঙাৰে বা নিৰ্দোষী বুলি তেওঁলোকে চিনাক্ত হৈ কাইলৈ জেলৰ পৰা ওলাই আহে জুবিন হত্যাকাৰীৰ কথা কৈছোঁ সেইকেইজনে সিদ্ধাৰ্থ শেখৰতে ওলাইও আহে তাৰপিছত সেইকেইটাৰ ওপৰত যদি একশ্যন ল'বলৈ আমাৰ অসমবাসী আগবাঢ়ি যায় এনেকুৱা ভাৱ হৈছে কিয় জানো যেন জুবিনদাৰ ঘৰৰ মানুহে বাধা দিব যে এইকেইটা অসুৰ নহয় আচলতে জুবিনে নিজৰ ভুলৰ কাৰণেহে মৃত্যুক আঁকোৱালি লৈছে আজি জুবিন আমাৰ মাজত নাই কেনেবাকৈ যেন এনেকৈ বাধা দিব এনেকুৱা ভাৱ হয় মোৰ মাজে মাজে নাজানো নহ'বও পাৰে কিয় জানো মোৰ মনলৈ এনেকুৱা কেতিয়াবা থিংকিং আহে বহুত বেছি দুখ লাগে আজি মোদী আমাৰ যিখন চৰকাৰৰ মুৰব্বী যিখন চৰকাৰে কৈ থাকে যে হিন্দু সুৰক্ষিত মানে হিন্দুকহে সুৰক্ষিত কৰে হিন্দু সুৰক্ষিত দিবলৈ এইখন চৰকাৰে আছে নহ'লে এইখন চৰকাৰ নাথাকিলে বোলে আমাৰ অসমখন মিয়া দেখি হৈ যাব বাংলা দেখি হৈ যাব হিন্দু সুৰক্ষিত নাথাকিব যিখন চৰকাৰে খুব বেছি চিঞৰি থাকে সেইখন চৰকাৰৰ দিনত আজি হিন্দু আমাৰ অসমৰ সম্পদ অসমীয়া ব্যক্তি এজন আজি নাইকিয়া হৈ গ'ল কাৰ হাতৰ পৰা সেই হিন্দু মানুহৰ হাতৰ পৰা শৰ্মা মহন্ত গোস্বামীৰ হাতৰ পৰা চাওকচোন বাৰু গতিকে এনেকুৱা কিয় জানো লাগে যেন হিন্দুও সুৰক্ষিত নহয় এইখন চৰকাৰৰ দিনত এইখন চৰকাৰে কৈ থাকে হিন্দু সুৰক্ষিত কিন্তু হিন্দু ক'ত সুৰক্ষিত হ'ল ইমান ডাঙৰ সম্পদ এটা নাইকিয়া হৈ গ'ল হিন্দু সুৰক্ষিত জানো মোৰ হ'লে মনে নকয় হিন্দু মুছলিম বুলি কথা নাই যেতিয়া সুৰক্ষিত হ'ব সকলোৱে সুৰক্ষিত এতিয়া জুবিনদা যিয়ে নহওক যেনেকৈ নহওক হয়তো মৃত্যু তেখেতৰ তেনেকুৱাই আছিল এতিয়া তেখেতে ন্যায় পাব লাগে আমি অসমবাসী বিচৰা ধৰণে আমি পাব লাগে তেনেকুৱা এটা মানে আমাক বাতৰি লাগে আমি সেইটোৱে বিচাৰোঁ কিন্তু পাব জানো আজি মোদী ডাঙৰীয়াৰ আহিবলৈ সময় নাই যেতিয়া ৰাহুল গান্ধী আহিছিল জুবিনদাৰ মৃত্যুৰ এমাহ পিছত তেতিয়া নেতা মন্ত্ৰীসকলে কি কৈছিল যে এমাহ পিছত যে আহিবলৈ সময় হৈছে তেখেতক ধন্যবাদ
একমাহ লাগিল নে সময় লওঁতে আহিবলৈ মনত পেলাবলৈ এমাহ পিছতহে মনত পৰিল নে কিন্তু আজি কি হ'ল জুবিনদাৰ মৃত্যুৰ পিছত দুবাৰ আহিল মোদী প্ৰধানমন্ত্ৰী দুবাৰ আহিল যিখন চৰকাৰৰ ওপৰত আমি 100% বিশ্বাস কৰি আছোঁ যিখন চৰকাৰৰ ওপৰত আশ্বাস বিশ্বাসেৰে ভৰাই পেলাইছোঁ যে এইখন চৰকাৰে জুবিনদাক ন্যায় দিব আৰু সেইখন চৰকাৰৰ মুৰব্বীজন অহাৰ পিছতো জুবিনদাৰ ওচৰলৈ যাবলৈ টাইম নহ'ল জুবিনদাক খবৰ ল'বলৈ বা জুবিনদাক এবাৰ মনত পেলাবলৈ তেওঁলোকৰ টাইম নহ'ল গতিকে কি ক'ব যি মানুহে হাঁহিছিল ৰাহুল গান্ধীক আৰু সেই মানুহে আজি অসমীয়াত এখন কথা আছে ন ওপৰ মুখে থু পেলালে নিজৰ মুখতে পৰে তেনেকুৱা লগা নাই নে বেয়া লাগিছে দুখ লাগিছে তাতে আকৌ শিল্পী দিৱস আছিল এই সময়ত যেতিয়া মোদী আহিছিল অসমত শিল্পী দিৱসৰ সময়তে শিল্পী এজন ঢুকাইছে শিল্পীয়ে সেই জুবিন ক্ষেত্ৰত যোৱাৰ এবাৰ মনত নকৰিলে সেইটো বহুত বেছি দুখ লাগিল আপোনালোকৰ কেনেকুৱা মন্তব্য নাজানো মোৰলৈ বহুত বেছি দুখ লাগিছে আপোনালোকৰ মন্তব্যটো কমেণ্টত জনাব